পাঠশালা নিচা জাগাত নাটক কৰা ভয় লাগে। আজি আৰু পাঠশালাক থিয়েটাৰ চাব আহিলোঁ। পাঠশালাক থিয়েটাৰ চাম আৰু আপোনালোককো দেখাই দিয়াৰ চেষ্টা কৰিম। আৰু আমাৰ শ্ৰদ্ধাৰ মৃদুল দা আছে আৰু অন্যান্য কলা কুশলী আছে, তেখেতসকলৰ লগত কথা পাতিম আৰু আপুনি দেখাই দিম, চাই থাকিব। ওলাইছোঁ আমাৰ দ্বিতীয় পেণ্ডেল পাঠশালা নিচা জাগাত নাটক কৰা ভয় লাগে। পাঠশালাত মানুহৰ মিছিল তৈয়াৰ হৈ গৈছিল আৰু প্ৰেক্ষাগৃহত, সেইটো বৰ ডাঙৰ কথা আমাৰ কাৰণে। পাঠশালা বাহিৰে যায় খোৱা যাইছে বিশাল প্ৰেক্ষাগৃহৰে পূৰ্ণ প্ৰেক্ষাগৃহৰে আপোনালোকে আমাৰ যি সঁহাৰি আগবঢ়ালে, আনকি মানুহ থিয় হৈ আছে, চাৰিওফালে দেখিছোঁ যে চাৰিওফালে মানুহ থিয় হৈ আছে। মৰিজামটোৰ বাবে নাটকখন শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱ ৰচিত আৰু পৰিচালিত নাটক আমাৰ বৰদৈচিলা থিয়েটাৰৰ মঞ্চত আপোনালোকে আজি প্ৰথম দৰ্শনী উপভোগ কৰিলে। এতিয়া আমি দ্বিতীয় দৰ্শনীৰ বাবে পুনৰ সাজু হৈছোঁ। যথেষ্ট ভাল লাগিছে। এতিয়া আমি দ্বিতীয় দৰ্শনীৰ বাবে পাঠশালাত সাজু হৈ আছোঁ। কাইলৈ আমি আপোনালোকলৈ পুনৰ এই একেখনেই নাটক শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱ ৰচিত আৰু পৰিচালিত নাটক মৰিজামটোৰ বাবে পুনৰ দুটা দৰ্শনী। কাইলৈ আমাৰ শেষ নিশা পুনৰ দুটা দৰ্শনীত আমি এই নাটকখনেই দৰ্শকৰ বিপুল দাবী আপোনালোকলৈ আগবঢ়াম। আশা ৰাখিছোঁ আপোনালোকে আমালৈ পূৰ্ণ সহায় আগবঢ়াব। ধন্যবাদ। থেংক ইউ।